Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। লগতে এটা কথা কওঁ যে মোৰ আৰু এটা ইউটিউব চেনেল আছে, নামটো হৈছে দেৱাশিষ ব্লগ 20K। আপোনালোকে যদি চাব বিচাৰে ডেসক্ৰিপচনৰ লিংক দিয়া আছে, এবাৰ গৈ চাই ল'ব। জনপ্ৰিয় অভিনেত্ৰী কল্পনা কলিতা নতুন খবৰটো বাৰু আপোনালোকে পালেনে? অভিনেত্ৰী কল্পনা কলিতা জীৱনত আহিল নেকি কোনোবা নতুন ব্যক্তি? অভিনেতা গুঞ্জনৰ লগত 12 বছৰীয়া প্ৰেমৰ সম্পৰ্ক শেষ হোৱাৰ পাছতে এটা নতুন ভিডিঅ' এতিয়া ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। ভিডিঅ'টো দেখাৰ পাছত এতিয়া বহু লোকে প্ৰশ্ন কৰিছে যে অভিনেত্ৰী কল্পনা কলিতা জীৱনলৈ আহিল নেকি কোনোবা নতুন ব্যক্তি? ইমান কম সময়ৰ ভিতৰতে কেনেকৈ কল্পনা কলিতাই গুঞ্জনক পাহৰি গ'ল? সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। বৰ্তমান আপোনালোকে স্ক্ৰীনত দেখি থকা এই ভিডিঅ'টো এতিয়া ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। অভিনেত্ৰী কল্পনা কলিতাৰ লগত এজন যুৱকক এনেদৰে দেখা পোৱা গৈছে। এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন যে এই যুৱকজন কোন? অভিনেত্ৰী কল্পনা কলিতা এই যুৱকজনৰ লগত সম্পৰ্ক কি? এই যুৱকজনৰ নাম হ'ল দেৱজিৎ ভট্টাচাৰ্য। মেঘমলা ধাৰাবাহিকখনত অভিনয় কৰিছে এই যুৱকজনে কল্পনা কলিতাৰ লগত। শাহু আৰু জোৱাই সম্পৰ্ক আছে ধাৰাবাহিকখনত তেওঁলোকৰ। প্ৰকৃত জীৱনত তেওঁলোকৰ মাজত বন্ধুত্ব সম্পৰ্কহে আছে, আন একো সম্পৰ্ক নাই বুলি আমি জানিব পাৰিছোঁ। আমাৰ আজিৰ ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।